everyone, welcome back to Equipat. So আজি আন এটি ভিডিও লৈ আহিছো। টাইটেলটো হৈছে টপিকটো হৈছে কোড ডিস্ট্ৰিক্টস অফ আসাম। সো এইটো এটা বিৰাট ইম্পৰ্টেন্ট টপিক হয়। আমাৰ এপিএসসি সিসি যেটো আমাৰ প্ৰিলিমছ আপকামিং আহি আছে তাৰ কাৰণে বিৰাট ইম্পৰ্টেন্ট হয়। এটা লাইন এটা দেখা পাইছে আপোনালোকে অল মেজৰ সাৰ্ভিসেস এট দা ডোৰ স্টেপস অফ দা পিপল, ৰাইট? সো কোড ডিস্ট্ৰিক্টস আমাৰ কি হয় সেইখিনি গুটেইখিনি আজি আমি চাম ইন দিস পাৰ্টিকুলাৰ ভিডিও। আমাৰ অসমীয়াত যদি আমি চাওঁ তেতিয়াহলে কোড ডিস্ট্ৰিক্টছত আমি কওঁ দ্যাট সমাজ জিলা বুলি আমি কওঁ। কি বুলি কওঁ গাইস? সমাজ জিলা। ওকে, সমাজ জিলা। কোড ডিস্ট্ৰিক্ট বুলি ক'লে আমি সমাজ জিলা বুলি কওঁ। নাও আগতে যেনেকুৱা আমাৰ আগতে মানে এতিয়াও আছে আমাৰ ডিস্ট্ৰিক্টস বিলাক যেনেকুৱা আছে সেই ডিস্ট্ৰিক্টস বিলাক যেনেকুৱা আমাৰ এটা পাৰ্টিকুলাৰ ডিসি, ৰাইট? এটা ডিস্ট্ৰিক্ট কমিশনাৰে যেনেকুৱা হেড হয়, এডমিনিষ্ট্ৰেটিভ হেড হয়, সেই হিচাপে আমাৰ সমাজ জিলা বা কোড ডিস্ট্ৰিক্টস বিলাকত কোন থাকিব? ইয়াতে থাকিব আমাৰ এডিসি বিলাক থাকিব, ৰাইট? সো আমাৰ যিখিনি এডিশনাল ডিস্ট্ৰিক্ট কমিশনাৰ সকল আছে সিহঁতে থাকিব, ৰাইট? দেন এগেইন যদি আমি চাওঁ ইহঁতক অসমীয়াত কি বুলি কোৱা যায়? ইহঁতক অসমীয়াত আমাৰ সমাজ জিলা আয়ুক্ত বুলি কোৱা যায়। সো ডিস্ট্ৰিক্টস বিলাক কি কৰিছে? ডিস্ট্ৰিক্টস বিলাক আৰু সৰু সৰু টুকুৰাত বিভাজিত কৰি দিছে। কেলে? যাতে নেকি এডমিনিষ্ট্ৰেশ্যন বোলা বস্তুটো আৰু ধুনীয়াকে কৰিবলৈ পাৰে আমাৰ অসমৰ চৰকাৰে। এণ্ড ইয়েছ, ইয়াতে মই আৰু এটা কথা কৈ দিওঁ দেট আসাম ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন ইণ্ডিয়া যোনে নেকি এই কোড ডিস্ট্ৰিক্টছৰ কনচেপ্টটো যিটো নেকি আকোৱালি লৈছে, ইমপ্লিমেন্ট কৰিছে। ঠিক আছে? সো এইটো এটা ভাল খবৰ এটাও হয় আৰু ইয়াৰ পৰা কোৱেশ্চনছ অহা সম্ভাৱনা বহুত বেছি। আৰু এই যিটো ভিডিও আছে ভিডিওটোৰ লাষ্টত আপোনালোকে এটা এমসিকিউ পাব, ট্ৰাই কৰিব আনসাৰটো কাৰেক্ট দিবৰ কাৰণে। ওকে, কাৰণ ইয়াৰ পৰা কোৱেশ্চনছ আহিবই, গতিকে প্ৰেক্টিচ কৰাটো বিৰাটেই বেছি ইম্পৰ্টেন্ট হয়। সো চাওঁ আহক কি হয় আমাৰ কোড ডিস্ট্ৰিক্টস খিনি। না কোড ডিস্ট্ৰিক্টৰ কথা যদি আমি চাওঁ টোটেল আজি তাৰিখলৈকে যদি আমি চাওঁ টোটেল 49 টা কেইটা আছে গাইস? টোটেল 49 টা। টোটেল আছে আমাৰ 49 টা কোড ডিস্ট্ৰিক্টস হৈ গ'ল আজিৰ তাৰিখলৈকে। কিন্তু প্ৰথমতে ইমান নাছিলে। প্ৰথমতে কিমান আছিলে? 4 তাৰিখত 4 অক্টোবৰত ঘোষণা কৰা গ'ল প্ৰথমতে 21 টা। টোটেল 21 টা কোড ডিস্ট্ৰিক্ট ঘোষণা কৰা হ'ল, ডিক্লেয়াৰ কৰা হ'ল কোড ডিস্ট্ৰিক্ট হিচাপে 21 টা। কেতিয়া? 4 অক্টোবৰ 2024 ত। ঠিক আছে? গোটেইখিনি নাম ইয়াতে দিয়া আছে। ফৰ এক্সাম্পল ধুবুৰীত যদি আমি চাওঁ তাতে দুটা কোড ডিস্ট্ৰিক্ট বনাই দিয়া গ'ল, বিলাসীপাৰা, গোলকগঞ্জ এটসেট্ৰা। ঠিক আছে? দেন এগেইন গোৱালপাৰা যদি আমি চাওঁ গোৱালপাৰা ৱেষ্ট নামৰ এটা কোড ডিস্ট্ৰিক্ট বনোৱা গ'ল। কামৰূপত যদি আমি চাওঁ ৰঙিয়া যিখিনি আছে তাতে এটা কোড ডিস্ট্ৰিক্ট বনাই দিয়া গ'ল। ঠিক আছে? সো সেই হিচাপে যথেষ্টখিনি আমাৰ কোড ডিস্ট্ৰিক্টস বিলাক বনাই দিয়া গ'ল। আৰু যিটো আমাৰ কোড ডিস্ট্ৰিক্ট যিটো নেকি ইনগ্ৰেট কৰা হৈছিলে আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ চিএম তেখেতে ইনগ্ৰেট কৰিছিলে, সেইটো হৈ গ'ল আমাৰ জালুকবাৰী কোড ডিস্ট্ৰিক্ট, যিটো নেকি কেতিয়া কৰিছিলে? 5 তাৰিখে কৰিছিলে। ওকে, 5 তাৰিখে কৰিছে। বাকি যিখিনি কোড ডিস্ট্ৰিক্টস আছে সেই কোড ডিস্ট্ৰিক্টস খিনিৰ নাম বিৰাট ইম্পৰ্টেন্ট হয়, এক্সামত আহিব পাৰে দেট কোনটো কোড ডিস্ট্ৰিক্ট কোনটো একচুৱেল ডিস্ট্ৰিক্টত হয়। ওকে, সো কোনটো ডিস্ট্ৰিক্টৰ ভিতৰত কোনটো কোড ডিস্ট্ৰিক্টস আছে সেইখিনি কোৱেশ্চনছ আহিব পাৰে। এণ্ড ইভেন্টুৱেলি যদি আমি চাওঁ তেতিয়াহ'লে 5 অক্টোবৰত এগেইন ঘোষণা কৰা হ'ল আৰু কেইটামান কোড ডিস্ট্ৰিক্টস, আৰু আল্টিমেটলি গৈ পেলাই 2024 লৈকে আমাৰ লগত কেইটা কোড ডিস্ট্ৰিক্ট আছিলে? 39 টা কোড ডিস্ট্ৰিক্ট আছিলে। আৰু জালুকবাৰী যদি আমি চাওঁ, জালুকবাৰী ইজ দা ফাৰ্ষ্ট কোড ডিস্ট্ৰিক্ট যিটো নেকি ইনগ্ৰেট কৰা হৈ গ'ল উইথ প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ। কেতিয়া হৈছিলে? 5 অক্টোবৰতে হৈছিলে 2024 ত। বাট দেন এগেইন 2025 যদি আমি চাওঁ, ভেৰি ৰিচেন্টলি এগেইন ঘোষণা কৰা হ'ল another 10. ওকে, সো এটা লিখা আছে 10 নিউ কোড ডিস্ট্ৰিক্টস অফ ইন আসাম। ওকে, আৰু এইকেইটা যদি আমি চাওঁ এতিয়ালৈকে অপাৰেশনাল হোৱা নাই, বাট টু বি অপাৰেশনাল বাই আগষ্ট 15, 2025। সো এই বছৰৰ যিটো ইণ্ডিপেণ্ডেন্স ডে আছে, ইণ্ডিপেণ্ডেন্স ডে লৈকে এই গোটেইখিনি কোড ডিস্ট্ৰিক্টস নতুনকে আমাৰ যিখিনি এড কৰা গৈছে এইখিনি অপাৰেশনাল হৈ যাব। ওকে, নামকেইটা আপোনালোকে চাই লওক। ছয়গাঁও আছে, ছয়গাঁও আমাৰ কামৰূপত, তিয়ক হৈ গ'ল যোৰহাটত, পলাশবাৰী হৈ গ'ল কামৰূপত, এগেইন মৰিয়ানী যোৰহাটত, 5 নম্বৰত আছে বৰচলা শোণিতপুৰ, ধলাই হৈ গ'ল কাছাৰত, 7 নম্বৰত ৰঙাপাৰা শোণিতপুৰ, এগেইন 8 নম্বৰ ডিগবয় তিনচুকীয়া, 9 নম্বৰত মাকুম তিনচুকীয়া, 10 নম্বৰত দুধনৈ গোৱালপাৰা। ওকে, সো গোটেইখিনি কোড ডিস্ট্ৰিক্টছৰ আপোনালোকে গম পালে। আৰু আপোনালোকে যদি এই ডিস্ট্ৰিক্টছ কেইটাৰ পৰা বিলং কৰে আৰু এই ডিস্ট্ৰিক্টছ খিনি যদি আমি চাওঁ তেতিয়াহ'লে এই কোড ডিস্ট্ৰিক্টছ খিনি যদি আপোনালোকৰ ভিচিনিটিত আছে তেতিয়াহ'লে আপোনালোকে নিজেই চাওক আপোনালোকে কেনে ধৰণৰ সুবিধা পাইছে নে নাই পোৱা সেইখিনি আপোনালোকে জনাব পাৰে আমাৰ কমেন্ট সেকশনত। ঠিক আছে?
এনিৱেজ সো এই কো ডিস্ট্ৰিক্টছ বিলাক যে আমাৰ ঘোষণা কৰা গৈছে কনসেপ্টটো আমাৰ লোৱা গৈছে কেলে তাৰ ৰিজনস কেইটামান আছে তাৰ সিগনিফিকেন্স খিনি আমি চাও হক বা কি পইণ্টস হিচাপে চাব পাৰি সো ফাৰ্স্ট ৰিজন হৈ গল ভেৰি ইম্পৰ্টেন্ট which is the smaller administrative unit below the district level okay সো ডিস্ট্ৰিক্ট লেভেলত যে এটা তলৰ এটা লেভেল ৰাখি দিছে কো ডিস্ট্ৰিক্ট লেভেলত ঠিক আছে কিন্তু যদি আমি চাও কো ডিস্ট্ৰিক্টছ বিলাকৰ পাৱাৰ ইত্যাদি যদি আমি চাও তেতিয়া হলে যথেষ্টখিনি সিহঁতে অটোনমি পাইছে সিহঁতে ইণ্ডিপেণ্ডেন্ট বুলি আমি ক'বলৈ নোৱাৰো বাট সেমি ইণ্ডিপেণ্ডেন্ট বুলি ক'ব পাৰো আমি যথেষ্ট কো ডিস্ট্ৰিক্ট লেভেলৰ যিখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব কো ডিস্ট্ৰিক্ট লেভেলত যিখিনি ডিসিশনছ বিলাক লোৱা যাব সেইবিলাক ডেফিনেটলি ডিস্ট্ৰিক্ট লেভেলৰ পৰা এডভাইচ লোৱাৰ পাছতহে লোৱা যাব বাট ষ্টিল যদি আমি চাও এটা অটোনমি এটা থাকিব সেমি ইণ্ডিপেণ্ডেন্ট ষ্টেটত আমাৰ কো ডিস্ট্ৰিক্টছ বিলাকে কিন্তু কাম কৰি থাকিব then again timely access to the essential government services by the citizens কাৰোবাৰ কিবা এটা কাম আছে বাৰ্থ চাৰ্টিফিকেটৰ কিবা এটা কাম কৰিব আছে ওকে কিবা এটা পাৰমিশন ল'ব আছে ইত্যাদি ইত্যাদি সেইবোৰত কি কৰিব লাগে ডিসি অফিচ যাব লাগে ডিসি অফিচ যাবৰ কাৰণে বহুত দূৰ হেনো ওকে বহুত ঘুটুকৰ পৰা মানুহবিলাক যায় ডিসি অফিচ গৈ নাপায় কেতিয়াবা বতৰ বেয়া হৈ গ'ল ৰাস্তাৰ কিবা এটা বেলেগ কাইণ্ড অফ হিন্ড্ৰেন্সেছ পাই গ'ল ৰাইট সো সেই হিচাপে কি হয় হাতৰ টকা খৰচ সময় খৰচ যথেষ্টখিনি হৈ যায় কিয় কাৰণ ডিস্ট্ৰিক্ট অফিচটোৰ আমাৰ ডিসি অফিচটো আমাৰ যথেষ্টখিনি দূৰত আছে সো সেই হিচাপে এই কো ডিস্ট্ৰিক্টছৰ কনসেপ্টটো অনা হৈছে যাতে নেকি মানুহ বেছি দূৰ ট্ৰাভেল কৰিব লগা নহয় ওকে সো এই হেৰাসমেন্টটো একদম আমাৰ কমি যাব লগতে আমাৰ টাইম সেভ হ'ব ওকে আমাৰ এক্সপেন্সেসও আমাৰ ৰিডিউস হৈ যাব সো সিটিজেনছ বিলাকৰ কাৰণে একফালৰ পৰা চাব গলে একদম বিহু লাগি গৈছে ঠিক আছে সো কো ডিস্ট্ৰিক্ট সেই হিচাপে বিৰাটে ভাল থাৰ্ড পইণ্টত যদি আমি চাও তেতিয়াহলে significant step to improve efficiency bringing governance to the grassroots okay so ultimately যদি আমি চাও তেতিয়াহলে grassroots level বা আমাৰ যেনেকুৱা পঞ্চায়ত লেভেল আছে ওকে আমাৰ যেটো আমাৰ গ্ৰাম লেভেল আছে তেনেকুৱা আমাৰ যিখিনি আছে সেই হিচাপে যদি আমি চাও ডিস্ট্ৰিক্ট লেভেলটো অলপ হায়াৰ লেভেল হয় বাট কো ডিস্ট্ৰিক্ট লেভেলটো আৰু অলপমান তলৰ লেভেল হয় গতিকে আমাৰ মানুহবিলাকে আমাৰ নৰ্মেল সিটিজেনছ বিলাকে কি কৰিব ভালকে ৰিলেট কৰিবলৈ পাৰিব সিহঁতৰ প্ৰবলেমছ বিলাক লৈ পেলাই সিহঁতে যাব পাৰিব আৰু সিহঁতৰ সলিউশনছ বিলাকো ফাষ্ট এণ্ড প্ৰম্পট হ'ব ওকে সো সেই হিচাপে গ্ৰাসৰুট লেভেলত যদি আমি চাও আমাৰ মহাত্মা গান্ধীও কৈছিলে ৰাইট আমাৰ ফাদাৰ অফ দ্য নেশ্যন তেখেতেও কৈছিলে that চেঞ্জ বোলা বস্তুটো যদি আনিব লাগে তেতিয়াহলে কৰ পৰা আহিব from the grassroots level right so that is another very important point fourth point ত লিখা আছে streamlining citizen centric services so যেনে ধৰণৰ services বিলাক আজি তাৰিখত ডিসি অফিচত পাই আছো আমি okay same kind of আমি services বিলাক কো ডিস্ট্ৰিক্ট অফিচ বিলাকতে পাম ঠিক আছে সো সেই হিচাপে আমাৰ কাৰণে সিটিজেনছ বিলাকৰ কাৰণে বহুতে সহজ সৰল হৈ পৰিল ঠিক আছে সহজ সৰল ৱৰ্ডটো কওঁতেই আহি গ'ল এই শ্লাইডটো আৰু এই শ্লাইডটোৰ পৰা এইটো মই ক'বলৈ বিচাৰিছো আপোনালোকক দেট মেথছত যদি আপোনালোকে দিগদাৰ পাই আছে তেতিয়াহ'লে আমাৰ নিৰ্মল ছাৰ আছে ইমন ছাৰ আছে আপোনালোকৰ মেথছ হওক ইংলিছ হওক সেইবিলাক আপোনালোকে যদি দিগদাৰ পাই আছে সিহঁতে একেবাৰে সহজ সৰল কৰি দিব অ'কে সো মেথছ ইজি কৰি দিব আপোনালোকৰ নিৰ্মল ছাৰে ইমন ছাৰ আছে তেখেতে আপোনালোকৰ ইংলিছত কমাণ্ড ষ্ট্ৰং কৰি দিব চিছেট ইজ ভেৰি ইম্পৰ্টেণ্ট এভৰি ইয়াৰ যদি আমি চাওঁ কি হয় দেট বহুতে কয় জিএছটো মোৰ ঠিকে আছিলে কিন্তু চিছেট ক্লিয়াৰ নহয় ৰাইট সো এট এ ভেৰি ল' প্ৰাইচ অফ 2000 rupees আপোনালোকে চিছেটত 67 মিনিমাম মাৰ্কছটো আপোনালোকে পাই যাব ওকে কিন্তু 67 হওক বা 66 হওক সেইকাৰণে আমি চিছেটটো 66 বেচ হিচাপে নাম হিচাপে লঞ্চ কৰা গৈছে সো ইউ নো what to do guys okay কল কৰক আমাক কল কৰিলে আমি গাইড কৰি দিম লেণ্ড ৰেভিনিউ মেটাৰ্ছ সো কেনে ধৰণৰ সাৰ্ভিসেছ বিলাক আমি যে ক'লো ডেট সিটিজেন চেন্ট্ৰিক সাৰ্ভিসেছ বিলাক আমি কেনে ধৰণৰ সাৰ্ভিসেছ বিলাকৰ কথা কৈ আছো যিবিলাক আমি কো ডিস্ট্ৰিক্টছ বিলাকতো পাম সো ফাৰ্স্ট থিং হৈ গ'ল দা লেণ্ড ৰেভিনিউ মেটাৰ্ছ সো যেনে ধৰণৰ চাৰ্টিফিকেটছ বিলাক ইস্যু কৰিব লাগে ওকে নিজৰ পুতেকক দিব লাগে নিজৰ গ্ৰেণ্ড ডটাৰ হওক গ্ৰেণ্ড চিলড্ৰেনছ বিলাকক দিব লাগে বা কাষ্ট চাৰ্টিফিকেট ৰিলেটেড ইস্যুজ বিলাক ওকে সো আল্টিমেটলি চাৰ্টিফিকেটছ বিলাক ইস্যু যেতিয়া নেকি আমি আগতে ডিসি অফিচত কৰি আছিলো ওকে সেইবিলাক আমি এতিয়া কো ডিস্ট্ৰিক্ট অফিচ ওকে সমাজ জিলা বিলাকতো আমি কৰিবলৈ পাৰিম সেকেন্ড নম্বৰ পইণ্টত কোৱা আছে লেণ্ড মেটাৰ্ছ বিলাক কাৰোবাৰ কিবা এটা সেল কৰিব লাগে ওকে পাৰমিশন ইত্যাদি ল'ব লাগে সেইখিনিও তাতে কাম হৈ যাব লেণ্ড ৰেকৰ্ড এচিষ্টেন্স বিলাক লাইক লট মণ্ডল ইত্যাদি বিলাকৰ ট্ৰান্সফাৰ পষ্টিঙৰ কাম ইয়াতে হৈ যাব কো ডিস্ট্ৰিক্ট বিলাকত গাঁও প্ৰধান
এপইন্টমেন্ট বিলাক ওকে সেই বা এপইন্টমেন্ট মৌজাদাৰ সকলৰ এপইন্টমেন্ট বিলাকো ইয়াৰ থ্ৰুৱেদি কৰা হ'ব কো ডিষ্ট্ৰিক্ট লেভেলতে লেণ্ড ৰেভিনিউ কালেকশ্যন যিমানখিনি হ'ব সেইখিনিও আলটিমেটলি কো ডিষ্ট্ৰিক্ট বিলাকতে জমা হ'বগে ঠিক আছে সো এইখিনি আমাৰ কিছুমান পইণ্ট হৈ গ'ল ৰিলেটেড টু দ্য লেণ্ড ৰেভিনিউ মেটাৰ্স দেন এগেইন ডেভেলপমেন্টেল ৱৰ্কছ বা ৱেলফেয়াৰ স্কিম ওকে সমাজ সেৱা ইত্যাদি যদি আমি চাওঁ তেতিয়াহ'লে বহুতো আমাৰ স্কিমছ বিলাক আছে ৰাইট যেনে আমাৰ অৰুণোদয় স্কিম হৈ গ'ল MLA লেড হৈ গ'ল বা এমপ্লয়েড হৈ গ'ল ঠিক আছে সো আপোনালোকে এইবিলাক জানে লোকেল এৰিয়া ডেভেলপমেন্ট আন্ডাৰ দ্য MP অৰ আন্ডাৰ দ্য MLA সেইবিলাক ধৰণৰ কাম বিলাকৰো আমাৰ মনিটৰ ইত্যাদি চব তাৰ পৰাই কৰা যাবগে কো ডিষ্ট্ৰিক্টছত দেন এগেইন assisting Anganwadi centers, schools, sub-centers, government hospitals, drinking water schemes, Swachh Bharat Mission, etc. নানা ধৰণৰ schemes বিলাক আঁচনি বিলাক okay ইয়াতে আমাৰ solutions বিলাক আমি পাই যাম যিমানখিনি helps লাগে যেনেকুৱাকে implement কৰিব লাগে guidelines ইত্যাদি আমি ইয়াতে পাই যাম ঠিক আছে moving on assisting panchayats blocks town committees municipality bodies in development works so welfare schemes are related যিমানখিনি আমাৰ bodies বিলাক আছে গোটেইখিনি bodies বিলাকক guidelines ইত্যাদি কো ডিষ্ট্ৰিক্টছৰ পৰাই দিয়া যাব গাইছ supervision of all development work so অকল guidelines দিব বুলি নহয় but supervise কৰি থাকিব কোনে আমাৰ সমা জিলা সকলে ওকে সো ইমানখিনি ফায়দা হৈ গৈছে ইমানখিনি আমাৰ লাভ আমি দেখা পাইছো administrative powers হিচাপে যদি আমি চাওঁ administrative control over all departments within the core district আৰু ultimate head যদি আমি চাওঁ কোনে থাকিব ADC থাকিব assistant district commissioner থাকিব সমা জিলা আয়ুক্ত থাকিব ওকে then magisterial powers বিলাকো ইয়াতে দিয়া যাব like permission for events functions fairs etc এটা কথা আপোনালোকে মন কৰিব যে ইয়াতে যিখিনি স্লাইডছ আপোনালোকে চাই আছে এইখিনি আপোনালোকে ডাইৰেক্ট এনসাৰটো লিখিব পাৰিব আই এম টকিং এবাউট দ্য মেইনছ এক্সাম মেইনছটো যদি কোৰ ডিস্ট্ৰিক্টছৰ কোৱেশ্চন আহে তেতিয়াহ'লে আপোনালোকে এইখিনি বস্তু লিখিব পাৰে ধুনীয়াকে প্ৰিসাইজ মেনাৰত ইয়াতে আপোনালোকৰ কাৰণে প্ৰেজেন্ট কৰা হৈছেগে ওকে so magisterial powers of then again যদি আমি চাওঁ executive magistrate courts as per the CRPC okay বা আমাৰ BNSS আছে নতুন since 2023 ৰিপ্লেস কৰিছে CRPC এই গোটেইখিনিও ইয়াতে আমাৰ magistrate courts সকল থাকিব Moving on, Assam specific course. Then again, মই আপোনালোকক ক'লো that CSAT কি লাগিব আপোনালোকক মিনিমাম এটা কোৱালিফাই কৰিবৰ কাৰণে মাৰ্কছ এটা লাগিব বাট প্ৰিলিমছৰ GS পেপাৰ 1 টো যেটো আছে তাতেও আমাৰ কোৱা আছে that around 33% বা 30 to 35 টা কোৱেশ্চনছ আহিবই ডেফিনেটলি আহিব from our Assam portion right গতিকে আসাম স্পেচিফিক কোৰ্স আছে আমাৰ ইয়াতে সো আপোনালোকে অনলি ইন 1000 rupees আপোনালোকে গোটেইখিনি আপোনালোকে এভেল কৰিব পাৰে অসমৰ পলিটি হওক জিওগ্ৰাফি হওক হিষ্ট্ৰি হওক ইকনমি হওক স্কিমছ হওক লিটাৰেচাৰ হওক গোটেইখিনি বস্তু কভাৰ কৰিছে আমাৰ ইয়াতে ৰেকৰ্ডেড এণ্ড লাইভ ভিডিঅ'জ গোটেইখিনি আছে ঠিক আছে সো আৰু লগতে ক্লাছ নোটছও আপোনালোকে পাব এণ্ড নট অনলি দিস বাট দেয়াৰ ইজ অলসো আনাদাৰ ওয়ান যেটো হৈ গ'ল আমাৰ আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্স ওকে Assam specific current affairs অকল তাতে অসমৰে current affairs ৰ কথা ডিসকাস কৰা হ'বগে okay and this price is only 299 rupees আপোনালোকে গোটেইখিনি 299 না 199 আছিলে কিন্তু আপোনালোকে ইমান কম দামতে আপোনালোকে আসাম স্পেচিফিক যিমান কারেন্ট এফেয়ার্স আছে লৈ লব সো 33 বা 30 to 35 কোৱেশ্চনছৰ ভিতৰত স্ট্যাটিক কোৱেশ্চনছ আহিব অসম ৰিলেটেড আৰু কারেন্ট এফেয়াৰ্সৰ কোৱেশ্চন আহিব সো কারেন্ট এফেয়াৰ্সৰ খিনি আপোনালোকৰ এই প্যাকটোৰ থ্ৰুদি আপোনালোকৰ কভাৰ হৈ যাব নো ডাউট এন্ড এগেইন স্ট্যাটিক পাৰ্ট খিনি যদি আমি চাওঁ তেতিয়াহ'লে এইখিনি নাই সো কারেন্ট এফেয়াৰ্সৰ পাৰ্ট তাতে কভাৰ হৈ আছে আৰু স্ট্যাটিক খিনি ইয়াতে কভাৰ হৈ আছে ঠিক আছে সো এই হিচাপে চাব গলে আপোনালোকে মিনিমাম ঠিক আছে মিনিমাম আপোনালোকে 60 মার্কস তো সিওর পাই যাব from the Assam portion only by attempting 30 questions right correctly ঠিক আছে বাকিখিনি আপোনালোকে আছে বাকি 40 টা সৰি 60 টা কোৱেশ্চনছ থাকিব মিনিমাম সো 60 টাৰ পৰা আপোনালোকে at least 30 টা ক্লিয়াৰ কৰিব ভালকে সো সেই হিচাপে 120 মাৰ্ক আপোনালোকৰ খাতাই আছে ঠিক আছে সো অসম পোৰ্শনটো ওপৰত ভালকে গুৰুত্ব দিয়ক আৰু মই এগেইন এটা কথা মই একদম প্ৰাউডলি ক'ব পাৰো that অসম ৰিলেটেড কনটেক্সট বিলাক আমি আমাৰ আৰু কোনো ভালকে নিদিম ওকে সো আমি যিমানখিনি ডিটেইলছ ষ্টাডি কৰি পেলাই অসম ৰিলেটেড আমি কন্টেন্টছ বিলাক উলাও আপোনালোকৰ কাৰণে প্ৰেজেন্ট কৰো সেইখিনি আমি বহুত কষ্ট কৰি পেলাই সো এইখিনি আমি প্ৰাউডলি ক'ব পাৰো আনডাউটলি ক'ব পাৰো ঠিক আছে মুভিং অন আৰু কেনে ধৰণৰ আমি সহায় সহযোগ বিলাক পাম ইন আৱাৰ কো ডিস্ট্ৰিক্ট যদি আমি চাওঁ তেতিয়াহ'লে ফুড এণ্ড চিভিল সাৰ্ভিসেস ওকে
So food and civil supplies, sorry, supplies. So issue of ration card বনাব লাগে, okay? বা আমাৰ rice ইত্যাদি, distribution of PDS rice, kerosene ইত্যাদি, okay? Ultimately গৈ পেলাই আমাৰ কণ্ট্ৰললৈকে যায়গে। So ultimately সেইবিলাক প্ৰথমত ক'ত আহিব? core districts বিলাকত আহিব। Okay? Then again, midday meal scheme কাৰণে যিমানখিনি food grains ইত্যাদি থাকে, সেইবিলাক জাগাই জাগাই যাব, স্কুল ইত্যাদিত যাব, কিন্তু প্ৰথমত ক'ত আহিব? core districts বিলাকত, আগৰ দৰে DC অফিচ বিলাকত নাযায়। issue of licenses, so food distribution ইত্যাদি ল'বৰ কাৰণে আমাৰ যিখিনি লাইচেন্স ইত্যাদি আছে, okay? So সেইবিলাক লাইচেন্স বিলাকো আমাৰ ইয়াতে core districts বিলাকত কৰা যাব। Excise related কাম বিলাক যদি আমি চাওঁ, anti illicit liquor measures and all, liquor license ওলাব লাগে ইত্যাদি, সেইখিনি ইয়াতে কৰিব লাগে। bar license ওলাব লাগে ইত্যাদি, সব ইয়াতে কৰিব পাৰিব। পঞ্চায়ত আৰু rural development related যিমানখিনি issues আছে তাতেই অফিচ থাকিব core districts হতে। Then मनरेगा হোক, okay, আৱাস যোজনা হোক, okay, social assistance program হোক, then আমাৰ livelihood mission বিলাক হোক, অসম related গোটেইখিনি বস্তু আমাৰ core districts হতে থাকিব। ঠিক আছে? So ইমানখিনি আমি সুবিধা পাই আছো from our core district. The most important thing কিন্তু হৈছে disaster management. So কোনো ধৰণৰ দুৰ্যোগৰ সময়ত আমি কি কৰো, আমি বস্তুবিলাক আমি পাওঁ, পাৰ্মিশন বিলাক ল'ব লাগে ডিসি অফিচৰ পৰা, বা বস্তুবিলাক আহিব ডিসি অফিচৰ পৰা, বহুতখিনি পেপাৰ ৱৰ্কছো থাকে, সেইবিলাকৰ কাৰণে আমি টাইমলি আমি দুৰ্যোগৰ সময়ত আমি সহায় সহযোগ নাপাওঁ। So কিন্তু এতিয়া যেতিয়া নেকি core districts আহি আছে, তেতিয়া কি হ'ব, ডিজাস্টাৰ মেনেজমেন্টৰ কাৰণে যিখিনি আমাৰ ways বিলাক আছে, initiatives বিলাক আছে, সব বিলাক core districts বিলাকৰ পৰা আৰম্ভ হ'ব। So সেই হিচাপে আমি বেছি ৰখি থাকিব নালাগে, okay? আমি বেছি ৰখি থাকিব নালাগে। So flood relief হোক বা rehabilitation grants হোক, assistance during the natural calamities, সব আমাৰ এইখিনি ইয়াতে control কৰা হ'ব in our core districts. Ex gratia for the loss of life due to natural calamities, fire accident compensation ইত্যাদি। Formulate disaster plan. So ইয়াতে in fact disaster plan বিলাকো বনা হ'ব। Disaster plan, disaster হলে কেনেকৈ কি কৰিব লাগে, সেইবিলাক plans বিলাক, strategy বিলাকো বনোৱা হ'ব। Approve কৰা হ'ব আমাৰ SDRF, okay? State disaster relief আমাৰ যিখিনি আমাৰ forces আছে, সিহঁতৰ proposal বিলাকক, okay? Disaster related procurement যিমানখিনি আছে, আমাক মানুহবিলাকক recruitment ইত্যাদি কৰিব লাগে, সিহঁতৰ posting ইত্যাদি, সেই গোটেইখিনি বস্তু আমাৰ ইয়াতে core districts খিনিতে হ'ব। So disaster management, this is very very important guys, okay? Moving on. আচ্ছা, so মই আপোনালোকক কৈছিলো questions এটা আছে। So question, this is the question. So consider the following, okay? Consider the following. So ইয়াতে যদি আমি চাওঁ, তেতিয়াহ'লে first statementত দিয়া আছে নগাঁও। নগাঁও হৈ গ'ল, core district দিয়া আছে লাহৰীঘাট, ধুবুৰীত দিয়া আছে বিলাসীপাৰা, তিনচুকীয়া দিয়া আছে নাহৰকটীয়া, শোণিতপুৰ দিয়া আছে ঘোঁপুৰ, চৰাইদেউ দিয়া আছে মাহ। আপোনালোকে ইয়াতে ক'ব লাগে that how many of the above given pairs are correct. Options খিনি ইয়াতে দিয়া আছে 2, 3, 4 and 5 pairs. ইয়াৰ ভিতৰত correct statementটো আপোনালোকে জনাওক, comment section আছে, আপোনালোকে you know what to do, right? So সেই হিচাপে আশা কৰিছো আপোনালোকে correct answer দিব। আৰু initially যদি আমি চাওঁ, startingত এটা listটো দিয়া আছে, so try your level best, okay? জানিবৰ কাৰণে যে correct answerটো দিবৰ কাৰণে। ঠিক আছে? আৰু তেনেধৰণে যদি আপোনালোকে আৰু বহুতো যদি MCQ প্ৰেক্টিচ কৰিবলৈ বিচাৰে, সময় একেবাৰে নাই, বিৰাটে কম আছে সময়। So এইখিনি সময়ৰ ভিতৰত আপোনালোকে যিমান পাৰে সিমান মক টেষ্ট দিয়ক, মক টেষ্ট দিয়ক। নতুন বস্তু ইমান এটা ঘপকছে পঢ়িবলৈ যোৱাতছে যিখিনি পঢ়িছে সেইখিনিকে বাৰে বাৰে ৰিভিজন কৰক আৰু নিজকে পৰীক্ষা কৰক, মক টেষ্ট দিয়ক, okay? So ইয়াতে আমাৰ 30টা মক টেষ্ট আছে, আৰু কেটেগৰী ৱাইজো আছে, ফুল লেংথো আছে। ঠিক আছে? কেটেগৰী ৱাইজ বুলি ক'লে তাতে চি সেটৰ কাৰণেও আছে, তেনেকুৱা এনভাইৰনমেন্ট হওক, কাৰেণ্ট এফেয়াৰ্সৰ কাৰণে আছে, আসাম স্পেচিফিকৰ কাৰণে বেলেগ মক টেষ্ট, সেপাৰেট মক টেষ্ট বিলাক আছে, ঠিক আছে? সো তেনেকুৱা সাবজেক্ট ৱাইজ বা কেটেগৰী ৱাইজও আছে, এন্ড ওভাৰঅল ফুল লেংথ টেষ্টও আছে, ওকে? সো একেবাৰে পলম নকৰিব, আপোনালোকে জানে কল কৰক আমাক, ওকে? সো উই উইল গাইড ইউ, আৰু আপোনালোকৰ প্ৰিপাৰেচনটো আৰু ভালকে ষ্ট্ৰং হ'ব, ঠিক আছে? So that's it for today guys. This is our Telegram channel. আপোনালোকে join কৰক, ইয়াতে আপোনালোকে PDF ইত্যাদি পাই। Okay? So thank you so much. Let's meet again in our next session. Till then, take care and study smart. Thank you.